ৰাইজসকল এতিয়া এই আজিৰ দিনত আজি একদম ৰিচেণ্টলি দিনত এতিয়া এটা বৰ ডাঙৰ খবৰ আহিছে আপোনালোকে গম পায় নাই এতিয়া খবৰটো হ'ল মানে কি এই আপোনালোকে গৰু পুহিছে নাই বাৰু আপোনালোকৰ ঘৰত গৰু আছে নাই গৰু ছাগলী আছে নাই এই যদি গৰু ছাগলী আছে তেতিয়াহ'লে আপোনালোকৰ গোহালি আছে নাই প্ৰথম কথাটো হ'ল সেইটো গোহালি আছে নাই প্ৰথমতে চৰকাৰে আকৌ সেই গোহালিটোহে বিচাৰিব দেই গোহালি আছে নাই যদি আপোনালোকৰ গৰু আছে তেতিয়াহ'লে গোহালি থকাটো একদম বাধ্যতামূলক কৰিছে দেই সেইখন এখন আইন আহিছে তাৰমানে কাৰণটো কি হ'ল এতিয়া বানপানীৰ সময় নহয় জানো যেনিয়ে তেনিয়ে মানে ৰাস্তাই ঘাটে বানপানী উঠিছে এই বানপানী উঠাৰ ফলত এই গৰু ছাগলীবোৰ ৰাস্তাই ঘাটে ৰৈছেগৈ নাই সেইটো কাৰণে এই ৰাস্তাত অহা যোৱা কৰা গাড়ী মটৰবোৰ যদি অকস্মাত এই গৰুৰ কাৰণে মানে দুৰ্ঘটনাত পতিত হ'বলগীয়া হয় নহয় তেতিয়াহ'লে এই গৰুৰ গৃহস্থই জৰিমনা ভৰিব লাগিব মানে সাংঘাতিক ধৰণে জৰিমনা ভৰিব লাগিব আৰু গৰুৰ ডিঙিত আপোনালোকে এডাল ৰছী লগাই পঠিয়াই দিব নহ'লে যে আৰু কিমান মানে জৰিমনা ভৰিব লাগিব ঠিক নাই দেই সেইটো কাৰণে এই বিগত মাহত এই গৰু ছাগলীৰ কাৰণে এই মানে বহুত দুৰ্ঘটনাত পতিত হৈছে এই আমাৰ গাড়ী মটৰবোৰ আৰু এইটো কাৰণে যিখন আইন এতিয়া প্ৰণয়ন কৰিছে সেইটো কাৰণে আগত মাহত বহুতবোৰ দুৰ্ঘটনা পতিত নহয় আৰু বহুতবোৰ মানে কমি যাব সেইটো কাৰণে চৰকাৰে এনেকুৱা এখন আইন প্ৰণয়ন কৰিছে আমাৰ মোদী ছাৰ চৰকাৰে আৰু হিমন্ত ছাৰ চৰকাৰে এনেকুৱা এখন প্ৰণয়ন কৰিছে এই গৰু গোহালি আইন এই গৰু গোহালি আইনখন প্ৰণয়ন কৰিছে মানে যিসকল মানুহে গৰু পুহিছে বা ছাগলী পুহিছে সেইখিনি মানুহৰ কাৰণে যদি আপোনালোকে গৰু পুহিছে তেতিয়াহ'লে গোহালি এটা একদম অত্যন্ত জৰুৰী আকৌ দেই এইটো কাৰণে মই আপোনালোকক কথাটো অৱগত কৰিলোঁ মই অলপ আগতে শুনা পাইছোঁ কথাষাৰ মোৰতো বাৰু গৰুও নাই গোহালিও নাই মোৰ মানে নাইপো গোফে নাইপো ফুফে নাই পুলনি নাইপো ধনী মোৰ একোৱেই নাই সেইটো কাৰণে মই যিটো জানিলোঁ আপোনালোককো কথাটো অৱগত কৰিলোঁ যদি আপোনালোকে গৰু পুহি ৰাস্তাত এৰি দিছে জানিলে আৰু কিমান টকা ভৰিব লাগিব তাৰপিছত আৰু মোৰ এজনী গৰু মোৰ নহয় বুলি কৈ দিব লাগিব তেতিয়াহে হ'ব আৰু কথাটো বেয়া নাপাব আকৌ আপোনালোকক কোৱাৰ কাৰণে দেই কথাটো মই জনাই থৈ দিলোঁ আকৌ নমস্কাৰ দেই নমস্কাৰ